নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিওটো বহুতো ভাইটি ভণ্টিয়ে বহুতো মোৰ সাবস্ক্ৰাইবাৰ আৰু মোৰ ইনষ্টা আইডি বহুততে কমেন্ট কৰি হুদি থাকে বা বাৰেপতি মেছেজ কৰি হুদি থাকে যে দাদা আসাম পুলিচ যেটো ব্ল্যাক পন্থাৰ কমান্ডো বেটেলিয়ন আছে আপোনালোকৰ যেহেতু মই অলৰেডি আগত এটা ভিডিও বনাইছিলো যে আসাম পুলিচ কমান্ডো বেটেলিয়নৰ সিলেকশন প্ৰসেছৰ ওপৰত ফুল ডিটেইলছত এই ভিডিও যথেষ্টখিনি ভাইৰালও হৈছে 70000 মান ভিউ আহিছে বৰ্তমানলৈকে আৰু তাত প্ৰতিটো যদি প্ৰায় সংখ্যক কমেন্ট যদি চাও নতুন পোষ্ট কেতিয়া আহিব কমান্ডো বেটেলিয়নৰ আৰু মোৰ প্ৰতিটো ভিডিও তলতে এটা হলো আপোনালোকে কমেন্ট পাবই ভিডিওখিনি যদি চেক কৰি চাই বা মোৰ WhatsApp যেটো গ্ৰুপ আছে তাতো আপোনালোকৰ কমেন্ট কৰে যে আসাম পুলিচৰ নতুন পোষ্ট আৰু কমান্ডো বেটেলিয়নৰ নতুন পোষ্ট কেতিয়া আহিব হেতু ওপৰতে বেছিকে কমেন্ট কৰা দেখা যায় কিয়নো আসাম পুলিচৰ যেটো কমান্ডো বেটেলিয়ন আছে তাত কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয় জাস্ট ফিজিক্যাল টেষ্ট আৰু মেডিকেল টেষ্ট আৰু ভাইভা টেষ্ট কোৱালিফাই কৰি আপোনালোকে চাকৰি পাবলৈ সক্ষম হয় সেইভাবে বেছিকে ইন্টাৰেস্টেড হয় আৰু তাৰ উপৰি কমান্ডো বুলিলে অলপ বেছি জোজটো বাঢ়ি যায় যিখিনি ডিফেন্সৰ প্ৰতি ইন্টাৰেস্টেড ল'ৰা-ছোৱালীখিনি থাকে তেওঁলোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি এই ভিডিও বনোৱা হৈছে যে আসাম পুলিচ ডিপাৰ্টমেন্টৰ যিকোনো আসাম পুলিচত আৰু কমান্ডো বেটেলিয়নৰ নতুন পোষ্ট কেতিয়া অহাৰ চান্স আছে ভিডিওটো ফুল ডিটেইলছত আপোনাক বুজাই দিম কেতিয়া মানে অহাৰ চান্স আছে কমান্ডো বেটেলিয়নৰ পোষ্ট কেতিয়া আহিব ফুল ডিটেইলছত আপোনালোকে জানিব পাৰিব কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি মোৰ চেনেলটো যেতিয়ালৈকে সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব কিয়নো মোৰ আৰু বৰ বেছি দিন নাই 10000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব 10000 সাবস্ক্ৰাইবাৰটো সোনকালে কৰি দিয়ক আৰু মোৰ যেহেতু ভিউ বিলাক কম আহে মনিটাইজেশ্যন ইতিমধ্যে হ'ল কিন্তু বৰ্তমান $100 কমপ্লিট হ'বলৈ যথেষ্টখিনি টাইম লাগিব তেতিয়াহে মোৰ পইচাটো মোৰ একাউণ্টত সোমাব যেহেতু এতিয়া মই গুগল পিনটো এপ্লাই কৰিবগে পৰা নাই $10 কমপ্লিট হোৱা নাই এইখিনি কথা আপোনালোক কৈ থাকি লাভ নাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিওবিলাক চাওক আপোনালোকে গুৰুত্বপূৰ্ণ দি তেতিয়া মই আপোনালোক যি মতে সহায় কৰিব পাৰিছো মোকো আপোনালোকৰ ভিডিওখিনি চালে হ'ল মুঠতে সেই মতে আপোনালোকে সহায় কৰক আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হ'ল আসাম পুলিচ কমান্ডো বেটেলিয়নৰ নতুন পোষ্ট কেতিয়া আহিব চাওক আপোনালোকৰ যেহেতু যি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছিল যে 10টা কমান্ডো বেটেলিয়ন গঠন কৰিব কিন্তু ইতিমধ্যে যি আগত 24 মান কমান্ডো বেটেলিয়নৰ পোষ্ট ললে কনিষ্টেবলৰ তাত আপোনালোকৰ গোটেইখিনি ট্ৰেইনিং কৰা ইতিমধ্যে চাকৰি কৰি আছে যিসকলে চাকৰি পালে তাত দেখিছে 5টা কমান্ডো বেটেলিয়ন ইতিমধ্যে গঠন কৰিলে যে 10টা কথা কৈছিলে কিন্তু 5টাহে কমান্ডো বেটেলিয়ন গঠন কৰিলে আৰু এটা নতুনকে বেটেলিয়ন গঠন কৰা মানে চৰকাৰৰ বহুত খৰচ পাতি কথা থাকে বহুত পইচা পাতি ইনভেষ্টৰ কথা থাকে জেগা ঠাই আপোনালোকক ক'ত কেনেকৈ খটাব মানুহখিনি তাৰো কথা থাকে এইবিলাক ডিপাৰ্টমেণ্টেলি কথা যিসকলে বুজি পায় তেওঁলোকে চাকৰি কৰে বা ডিপাৰ্টমেণ্টেলৰ মানুহ তেওঁলোকেহে বুজি পায় মই যিমানখিনি জানিছো আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো মানে ইমান সহজ কথা নহয় যে এটা কমান্ডো বেটেলিয়ন হওক বা এটা নতুনকৈ বেটেলিয়ন গঠন কৰাটো ইতিমধ্যে কৈছিলে যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনত কমপ্লিট কৰিবগে নিশ্চয় কিন্তু বৰ্তমানে 5টা কমান্ডো বেটেলিয়ন ইতিমধ্যে কমপ্লিট হৈ গ'ল আৰু 5টা কমান্ডো বেটেলিয়নৰ কাম কাজ বাকি আছে কিন্তু সেই যি 5টা কমান্ডো বেটেলিয়নৰ কাম কাজ এতিয়াও বাকি আছে সেইখিনি কিন্তু আপোনালোকৰ অলপ দেৰি হ'ব 2025 26 27 পাবগৈ পাৰে কিন্তু আৰু যি তাতে যিখিনি পোষ্ট অতিকে থাকি যোৱা পোষ্ট যেনেকৈ আছিলে 156টা পোষ্টৰ কাৰণে ইতিমধ্যে 2024 ৰ কাৰণে এপ্লাই হৈ গ'ল সেইখিনি ইন্টাৰভিউ হ'ব অক্টোবৰ মাহৰ পৰা যেহেতু আপোনালোকৰ এক্সামসমূহ আপোনালোকৰ ইন্টাৰভিউসমূহ আসাম পুলিচৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব অক্টোবৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব সেইবাবে বৰ্তমান এতিয়া কমান্ডো বেটেলিয়নৰ অহা নতুনকৈ পোষ্টৰ চান্স কম আছে আহিবও পাৰে মই কোনো আসাম পুলিচ ডিপাৰ্টমেণ্টৰ মানুহ নহয় যেহেতু মই যিমানখিনি আইডিয়া কৰিব পাৰিছো এতিয়া যেহেতু কমান্ডো বেটেলিয়নৰ পোষ্ট নাহিব আপোনালোকে হেতু আশাতে ৰখি থাকিলে নহব যেহেতু বয়সটো ৰৈ নাথাকে মানুহৰ বয়সখিনি দেখিছে কমান্ডোত বহুত কম বয়সত লয় যদি জেনেৰেল হয় 21 বছৰলৈকে পাৰিব 18 বছৰৰ পৰা ওবিসি হলে 24 বছৰলৈকে আৰু এসসি এসটি হলে 26 বছৰলৈকে আপোনালোকে পাৰিব ফুল ডিটেইলছত তলত ডেসক্ৰিপচনৰ ভিডিওসমূহ পাই যাব কমান্ডো বেটেলিয়নৰ সিলেকশন প্ৰসেছৰ এই ভাইৰাল হোৱা ভিডিওটো আপোনালোকে চাই ল'ব তাৰ উপৰিও আপোনালোকে এতিয়া এটা কাম কৰক এক নম্বৰতে কৈ দিলো আপোনালোকৰ যদি ডিফেন্সত যোৱা ইচ্ছা আছে আপোনালোকে এসএসসি জিডি কনিষ্টেবল 2024 ৰ কাৰণে যিখিনি ভেকেন্সি আহিছে 5 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ লিংক এক্টিভ হ'ব এপ্লাই অনুষ্ঠিত হ'ব বৰ্তমান কিন্তু আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচনটো কৰি থব পাৰে তলৰ ডেসক্ৰিপচনতে ৰেজিষ্ট্ৰেচন কৰিবলৈ কি কৰিব লাগিব ভিডিওসমূহ আছে ডেসক্ৰিপচনৰ লিংকৰ পৰা ভিডিওসমূহ চাই ল'ব বা এসএসসি জিডি ফুল প্ৰসেছৰ ভিডিওসমূহ তলৰ ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই ল'ব আপোনালোকে মুঠতে এতিয়া কমান্ডো বেটেলিয়নৰ পোষ্ট অহা যিসকল ভাইটি ভণ্টিয়ে ল'ৰা-ছোৱালীয়ে সুধি আছিলে যে কমান্ডো বেটেলিয়নৰ পোষ্ট কেতিয়া আহিব এতিয়া কিন্তু নাহে অলপ দেৰি হ'ব আহিলো অলপ দেৰি হ'ব পাৰে মানে আপোনালোকৰ মেত যেহেতু 2024 ৰ আসাম পুলিচ ডিপাৰ্টমেন্ট 3rd গ্ৰেড 4th গ্ৰেড কমান্ডো বেটেলিয়ন যি কম পোষ্ট উলিয়াইছিলে সেইখিনি যদি এপ্লাই কৰিছিলে সেইখিনি আপোনালোকৰ এপইন্টমেন্ট দিবগে 10 মে তাৰিখে এপইন্টমেন্ট দিব তেতিয়ালে চিন্তা কৰিছো এইটো বছৰত নহব 25 ৰ প্ৰথম 6 মাহলৈকে নহব 25 ৰ লাষ্টৰ ফালে কিবা খবৰ আহিবগে পাৰে মানে 25 চনটো বাদ দিয়ক 26 27 চন মানতহে নতুনকৈ কমান্ডো বেটেলিয়নৰ পোষ্ট অহাৰ চান্স থাকিব পাৰে
মই ইমানটোৱে আপোনালোকক আইডিয়া কৈছোঁ, এইটোৱে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। কিন্তু আপোনালোকে আসাম পুলিচৰ যি AFPF ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ যি আছে তাৰ কিন্তু 600 পোষ্ট আহিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিলে যে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ 600টা পোষ্ট আহিব। তাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰে। ফিজিকেল টেষ্টটো ফিজিকেল টেষ্ট প্ৰথমতে হ'ব, তাৰপিছত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। সেই টেষ্টটোৰ কাৰণে আপোনালোকে 600টা পোষ্টৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক। সেই 600টা পোষ্টত আপোনালোকৰ ফেব্ৰুৱাৰী মাহত এডভাৰটাইজমেণ্ট ওলাব বুলি কৈছে আৰু ইণ্টাৰভিউ অনুষ্ঠিত তেতিয়াই হ'ব বুলি কৈছে। সম্ভাৱনা খুব যি 600 পোষ্ট উলিয়াব, যি বৰ্তমান যিখিনি ইণ্টাৰভিউ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব তাৰ পিছতে হয়তো 600 পোষ্টৰ এডভাৰটাইজমেণ্ট উলিয়াই ইণ্টাৰভিউ পাতি 10 মে'ৰ ভিতৰত এপইণ্টমেণ্ট দি দিয়াও চান্স হ'ব পাৰে, মানে তেনেকুৱাও কৰিব পাৰে। আকৌ যিহেতু 600টা পোষ্টৰ কাৰণে এক্সট্ৰাকৈ ইণ্টাৰভিউ পাতিবলৈ তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হ'ব, সেইবাবে সেই 600টা পোষ্টটো এইখিনি পোষ্টৰ লগতে আপোনালোকৰ হয়তো ইণ্টাৰভিউ হৈ যাব পাৰে। এতিয়া সেইখিনি কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। অকল কামাণ্ডো বেটেলিয়নটো ৰখি থাকিলে নহ'ব। আপোনাক চাকৰি এটা যিকোনো এটা চাকৰি যদি ডিফেন্সৰ যোৱাৰ ইচ্ছা আছে, পুলিচতে হওক বা আপোনালোকৰ আসাম পুলিচতে হওক, AFPF ফৰেষ্ট আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চতে হওক, আপোনালোকে যেনেকৈ নহওক সোমাই লওক। চবতে সুবিধাখিনি দিছে আজিকালি। আৰু ডিফেন্সৰ প্ৰতি বেষ্ট আপোনাৰ ভাল টকা এটা কম দিনৰ ইনকম কৰিবলৈ SSC GD চাকৰিটো লওক। তাত আপোনালোকে খুব কম দিনত ভাল টকা এটা ইনকম কৰিব পাৰিব। মেট্ৰিক পাছ লেভেলৰ চাকৰি। কামাণ্ডোখিনিও বেয়া নহয়, কিন্তু কামাণ্ডো বেটেলিয়নৰ যিটো পোষ্ট অহা এতিয়া চান্স খুব কম আছে, সেইবাবে SSC GD কাৰণে প্ৰিপেৰেশ্যন কৰক। তাত খালি এক্সামটো মেইন এক্সামটো ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। ফিজিকেল টেষ্ট ইজি, SSC GD আৰু মেডিকেল যদি ফিট থাকে আপোনালোকে চাকৰি পাই যাব, কোনো ৰখাব নোৱাৰে। আৰু AFPF যি পোষ্টখিনি আহিছে তাৰ কাৰণে ফিজিকেলটো মেইন। ফিজিকেল আপোনালোক আসাম পুলিচৰ ডিপাৰ্টমেণ্টত দেখিছে, ফৰেষ্ট গাৰ্ডতে হওক, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক, ফিজিকেলটো মেইন। ফিজিকেলটো ভালদৰে প্ৰিপেৰেশ্যন কৰক। 32-33 মিটাৰ ৰানিং আৰু লং জাম্পটো এক্সেলেণ্ট মাৰিবলৈ চাওঁ, আৰু বিম যিটো থাকে সেইটো 14টা মাৰিবলৈ চেষ্টা কৰক। এইখিনি প্ৰিপেৰেশ্যন কৰক। মই যিমানখিনি পাৰিলোঁ আপোনালোকক বুজাই দিলোঁ। আসাম পুলিচৰ পোষ্ট এতিয়া কোনো ধৰণৰ অহা চান্স নাই। এইখিনি ইণ্টাৰভিউ হৈ যোৱাৰ পিছতহে 10 মে'ৰ পিছতহে আপোনালোকৰ 2025 আসাম পুলিচ কামাণ্ডো বেটেলিয়ন হওক, আসাম পুলিচৰ নতুনকৈ পোষ্ট হওক বা 3rd গ্ৰেড 4th গ্ৰেড হওক, কিবা পোষ্টৰ খবৰ খাতি 10 মে'ৰ পিছতহে আপোনালোকৰ আহিবগৈ পাৰে। তেতিয়াহে আপোনালোকৰ সুধি থাকি লাভ নাই। এইটো ভিডিঅ' যদি চাইছে নিশ্চয় গম পাই গ'ল, গোটেই কথাখিনি বুজাই দিলোঁ। মুঠতে আপোনালোকে এতিয়া SSC GD কনষ্টেবল যি 2025ৰ কাৰণে আহিছে, সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে আপোনালোকৰ আপোনালোকৰ লাভদায়ক হ'ব বুলি মই ভাবিছোঁ। সেইবাবে আপোনালোকক গাইডটো দিছোঁ, সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰক। কিন্তু আসাম পুলিচ ডিপাৰ্টমেণ্ট হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, তাৰ যদি চাকৰি ল'ব তেতিয়া অসমতে থাকিব পাৰিব। কিন্তু চেণ্ট্ৰেলৰ চাকৰি যিটো SSC GD যদি চাকৰি পায়, তেতিয়া অসমত থাকিবলৈ নাপায়। আপোনাক খুব কমহে পাব অসমত থাকিবলৈ। কিন্তু অল ইণ্ডিয়া ঘূৰি ফুৰিব লাগিব। সেইটোৱে অকণমান আমাৰ অসমৰ ল'ৰা ছোৱালী কিছুমানৰ কাৰণে অসুবিধা হয়, যাৰ ঘৰত এটা ল'ৰা ছোৱালী। কিন্তু 2টা-3টা থকাব সিমান প্ৰব্লেম নাই বুলি ভাবোঁ। আজিকালিতো চাকৰি এটা বেছি ইম্পৰ্টেণ্ট, সেইকাৰণে আপোনালোকে এইবিলাক ভাবি থাকি লাভ নাই। মুঠতে এতিয়া কথাখিনি গোটেইখিনি বুজি পালে। মই যিমানটো পাৰিলোঁ বুজাই দিলোঁ। নিশ্চয় যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব।